কথা শ্বেয়াৰ কৰিব পাৰিছোঁ। মানে বহুত দিন নহয়, মানে বহুত বছৰে আৰু বছৰৰ পৰা মাইণ্ডটোত চলি আছে কথাটো, শুনিছোঁ। মানে কিছুমান মানুহৰ মানসিকতা আৰু এইটো ধৰি লোৱা ধৰক এতিয়া গাঁৱৰ পৰা ছোৱালীজনী আহিলে গুৱাহাটীত পঢ়িবলৈ, ঠিক আছে, গুৱাহাটীত পঢ়ি আছে, তো তাৰ ওপৰতো মানুহে ক'ব বা তাই গুৱাহাটীত পঢ়িব গৈছে, অমুক তমুক তমুক কিবা আৰু বতাহ লাগিছে, গাত বেয়া হৈছে, কিবা কিবি ধেৰ কয় সেইটো বাৰু কোৱাই বা কয় বা, কিন্তু মানে কিয় এনেকৈ জাজ কৰে মানে? আমি এতিয়া পঢ়িবলৈ আহিছোঁ, ময়ে পঢ়িব আহিছোঁ, মই এতিয়া কেনেকুৱা এটা পৰিস্থিতিত আছোঁ বা কেনেকৈ চলি আছোঁ সেইটো মইহে জানো। তেওঁলোকে এনেই ওপৰতে কিবা এটা দেখি সেইটোক লৈয়ে জাজ কৰি দিয়ে মানে, যে অমুক তমুক মানে ব্লা আৰু বহুত। আৰু এতিয়া তেওঁলোকক মই কওঁ ন, এতিয়া মই আছোঁ ইয়াত পঢ়ি, মা দেউতাহঁতে মোক ঘৰৰ পৰা পইচা দিয়ে, মাহৰ মূৰত এটা জোখমতে এটা পইচা দিয়ে বা এমাউণ্ট দিয়ে। সেইখিনি পইচাই দি মই ৰুম ভাড়া দি মাহটোৰ বজাৰ কৰি আৰু গোটেই মাহটো চলিব পৰাকৈ পইচা কেইটামান হাতত ৰাখিব পাৰিমনে? আৰু যদি সময়মতে ৰুম ভাড়া দিব নোৱাৰোঁ, তেতিয়া মালিকে কিবা ক'ব নেকি, গালি দিব নেকি, নে ৰুমটোৱে খালী কৰি দিব ক'ব? মানে এনেকুৱা ধৰণৰ বহুত চিন্তা থাকে আৰু কিবা কিবি থাকে। আৰু মাহঁতে ইমান কষ্ট কৰি ইমান কষ্ট কৰি মনত কিবা এটা আশা লৈ বা মোৰ ওপৰত কিবা এটা সপোন দেখি পেলাই পঠাইছে ন, যে মই এনেকৈ পঢ়াৰ পাছত মই কিবা এটা কৰিম, কৰাৰ পাছত এনেকুৱা সপোন এটা থাকে ন, আৰু সেইটো আমাৰ চিন্তা থাকে যে শেষত গৈ আমি সেইটো কৰিব পাৰিম নে নোৱাৰিম, ইমান কষ্টকৈ পঢ়াইছে। তাৰপাছতো মানুহবিলাকৰ কি মানে বেলেগক লৈ ইমান জাজ, ইমান কিবা মানে বহুত বছৰ মই ক্লাছ 9ৰ পৰাই মানে এইটো টপিকত মোৰ ওপৰত পাই আছোঁ আৰু বহুত মানে কিবা কিবি কয়, বহুত বেয়াকৈ কয়। কিয় মানে? তেওঁলোকেতো আমাৰ পৰিস্থিতিটো নাজানে বা বুজি নাপায়, গম নাপায়, এনেই ওপৰতে কিবা এটা দেখি কিয় মানে ইমান বদনাম গাই দিয়ে? এনেকুৱা হ'ব নালাগে ন। আপোনালোকৰতো সেই কিছুমান মানুহখিনিক কৈছোঁ যোনে এনেকুৱা ধৰণৰ মন্তব্যবিলাক দিয়ে, আপোনালোকৰ মুখখন আছে বুলি যি টি যে ক'ব সেইটোতো অধিকাৰ আপোনালোকৰ নাই। আপোনালোকে যদি বেলেগক ভালকৈ কৈ পেলাই উৎসাহ দিব নোৱাৰে, তেন্তে বেয়াকৈ কোৱাৰো কোনো অধিকাৰ নাই। আৰু কিবা যদি ক'ব লগা থাকেই, এনেই তাৰে আগত কৈ বদনাম কৰি ফুৰা কোনো কাৰণ নাই ন। কিবা দেখিছে, কিবা বেয়া হৈছে, ডাইৰেক্ট আহি সন্মুখত কওক না। এনেই কুকুৰৰ নিচিনা পাছত ভুকি থাকি লাভ নাই।